আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে জয়ন্ত তালুকদাৰ অফ আসাম ইজ ইনভলভ ইন হুইচ অফ দ্য ফলোইং স্পৰ্টছ অসমৰ জয়ন্ত তালুকদাৰ তলত দিয়া কোনটো খেলৰ লগত জড়িত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু কোনে কোনে জানে আপোনালোকে যদি জানে কমেন্টত এনসাৰ বিলাক জনাই থবলৈ চেষ্টা কৰিব তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ আৰ্চাৰী তো জয়ন্ত তালুকদাৰ এগৰাকী আৰ্চাৰী অৰ্থাৎ ধনুৰ্বিদ হয় তে 2006 চনৰ আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিছিল এটো ইম্পৰ্টেন্ট পইণ্ট হয় মনত ৰাখি থব 2006 ত তেওঁ আৰ্চাৰী ওৱৰ্ল্ড কাপত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিছিল নেক্সট টু চাওক which of the following person from Assam has not received the Arjun award তলৰ কোনগৰাকী অসমৰ ব্যক্তিয়ে অৰ্জুন বঁটা লাভ কৰা নাই চাওক নকৰাজন হৈছে কিন্তু তো আমাক কি দিয়া আছে চাওক শিৱ থাপা দিছে ভোগেশ্বৰ বৰুৱা এলভিছ আলী হাজৰিকা আৰু মনালিসা বৰুৱা তো এই কেইজনৰ ভিতৰত কোনজনে অৰ্জুন বঁটা পোৱা নাছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি এলভিছ আলী হাজৰিকা বাকি আটাইকেইজনে অৰ্জুন বঁটা লাভ কৰিছিল মনত ৰাখিব অকল তেওঁহে পোৱা নাছিল এলভিছ আলী হাজৰিকাহে অৰ্জুন এৱাৰ্ড পোৱা নাছিল শিৱ থাপাই পাইছিলে তেওঁ পাইছিলে তো শিৱ থাপাৰ বিষয়ে অলপ জানি লওক তেওঁ অসমৰ এজন বক্সাৰ আছিল আৰু তেওঁ 2012 চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল এছিয়ান গেমছত সোণৰ পদক লাভ কৰা তেওঁ ভাৰতৰ তৃতীয়জন ব্যক্তি আছিল মনত ৰাখিব শিৱ থাপা এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতৰ তৃতীয়জন ব্যক্তি আছিল ভোগেশ্বৰ বৰুৱাৰ কথা সকলোৱে জানো আমি তো ভোগেশ্বৰ বৰুৱা 1966 চনত বেংকক এছিয়ান গেমছত 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছিল আৰু অৰ্জুন বঁটা লাভ কৰা তেওঁ প্ৰথমজন অসমীয়া ব্যক্তি আছিল এটো কিন্তু ইম্পৰ্টেন্ট পইণ্ট হয় আৰু মনত ৰাখি থব যে ভোগেশ্বৰ বৰুৱা আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি তাৰ পিছত মনালিসা বৰুৱাৰ বিষয়ে অলপ জানি লব তো মনালিসা বৰুৱা 1985 চনত ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত মহিলাৰ শাখাত খিতাপ জয়লাভ কৰিছিল গুটেগিটা পইণ্ট ইম্পৰ্টেন্ট হয় আপোনালোকে নোটছ কৰি লব নেক্সট টু চাওক হু ওয়াজ দ্য ফাৰ্স্ট ইণ্ডিয়ান ওমেন টু কম্পিট ইন দ্য অলিম্পিক্স অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল প্ৰথম ভাৰতীয় মহিলা সুধিছে আমাক তো ইয়াৰ শুদ্ধটো অপচন সি নীলিমা ঘোষ তেওঁ 1952 চনত ফিনলেণ্ডৰ হেলচিনকিত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত দুটা ইভেন্টত অংশগ্ৰহণ কৰিছিল তো 1952 মন ৰাখি থব 1952 ফিনলেণ্ডৰ হেলচিনকিত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত দুটা ইভেন্টত অংশগ্ৰহণ কৰিছিল নেক্সট টু চাওক বুদ্ধ এণ্ড মহাবীৰ ডাইড ডিউৰিং দ্য ৰেইন অফ হুইচ কিং বুদ্ধ আৰু মহাবীৰ কোনজন ৰজাৰ ৰাজত্বকালত মৃত্যু হৈছিল তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অজাত শত্ৰু বুদ্ধ আৰু মহাবীৰ দুয়োজন ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল বুদ্ধই বৌদ্ধ ধৰ্ম আৰু মহাবীৰে জৈন ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁলোক দুয়োজনে অজাত শত্ৰুৰ ৰাজত্বকালত মৃত্যুবৰণ কৰিছিল ইয়াৰ লগতে মনত ৰাখি থব গৌতম বুদ্ধৰ জন্ম হৈছিল নেপালৰ লুম্বিনী নামৰ ঠাইত আৰু মৃত্যু হৈছিল কুশীনগৰত আৰু মহাবীৰৰ জন্ম হৈছিল কুণ্ডলপুৰত বৰ্তমান যেটো বিহাৰত আছে তো সেই বিহাৰৰ কুণ্ডলপুৰত মহাবীৰৰ জন্ম হৈছিল আৰু মৃত্যু হৈছিল পাৱাপুৰীত নেক্সট কোৱেশ্চনটো হৈছে এনচিয়েন্ট কামৰূপ ব্ৰহ্মদেৱ ল্যান্ড ওয়াজ গিফটেড টু প্ৰাচীন কামৰূপত ব্ৰহ্মদেৱ ভূমি উপহাৰ কাক দিয়া হৈছিল তো চাওক প্ৰাচীন সময়ত ব্ৰহ্মদেৱ ভূমি উপহাৰ দিয়া হৈছিল তো এই ব্ৰহ্মদেৱ ভূমিটো কাক উপহাৰ দিয়া হৈছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন বি ব্ৰাহ্মণছ তো এই ভূমি ব্ৰাহ্মণসকলক উপহাৰ হিচাপে দিয়া হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং কিংছ ইজ কল্ড বিক্ৰমাদিত্য অফ আসাম তলৰ উল্লেখ কৰা ৰজাসকলৰ কোনজনক অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এটো সকলোৱে জানিব লাগে তো ইয়াৰ শুদ্ধটো অপচন সি নৰনাৰায়ণক অসমৰ বিক্ৰমাদিত্য বুলি জনা যায় আৰু তেওঁ কোনটো ডাইনেষ্টিৰ ৰজা আছিল এটো আপোনালোকে কমেন্টত জনাই দিবচোন নৰনাৰায়ণ কোনটো ডাইনেষ্টিৰ ৰজা আছিল কোনে কোনে জানে চাও নেক্সট কোৱেশ্চনটো লাগব এতিয়া when was the historic treaty of ঘিলাঝাৰিঘাট signed ঐতিহাসিক ঘিলাঝাৰিঘাটৰ সন্ধি কেতিয়া হৈছিল শুদ্ধটো অপচন এ 1663 চনৰ 23 জানুৱাৰীত 1663 23 জানুৱাৰীত আহোম আৰু দ্বিতীয় মিৰ্জুমলাৰ মাজত মুঘল অৰ্থাৎ আহোম আৰু মুঘলসকলৰ মাজত এই
ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল মনত ৰাখি থব কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল এটো খুদে তো আহোম আৰু দ্বিতীয় মিৰ্জুমলা অৰ্থাৎ মোগল বাহিনীৰ মাজত এই ঘিলাঝাৰী ঘাট সন্ধিটো স্বাক্ষৰিত হৈছিল নেক্সট টু চাওক অন হুইচ ৰক ইজ দা ৰাষ্ট্ৰপতি ভৱন লোকেটেড ৰাষ্ট্ৰপতি ভৱনটো কোন শিলাখণ্ডত অৱস্থিত তো ইয়াৰ শুদ্ধটো অপচন সি ৰাইসেনা শিলাখণ্ডত ৰাষ্ট্ৰপতি ভৱনটো অৱস্থিত নেক্সট কোৱেশ্চন হুৱেৰ ইজ দা অনলি ৰক পাৰ্ক ইন ইণ্ডিয়া ভাৰতৰ একমাত্ৰ শৈল উদ্যানখন ক'ত আছে ইয়াৰ শুদ্ধটো অপচন এ চণ্ডীগড়ত এই উদ্যানখনক নেক চান্দৰ ৰক গাৰ্ডেন নামেৰেও জনা যায় নেক্সট কোৱেশ্চনটো আগবঢ়ো কি দিছে চাওক হুৱেৰ ইজ দা সেকেন্ড লাৰ্জেষ্ট অভেল টেম্পল ইন দা ৱৰ্ল্ড গোল গম্বুজ পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ ডিম্বাকৃতিৰ মন্দিৰ গোল গম্বুজ ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো অপচন ডি কৰ্ণাটকৰ বিজাপুৰত মোহাম্মদ আদিল শাহৰ সমাধি হৈছে গোল গম্বুজ আৰু এটো হৈছে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ ডিম্বাকৃতিৰ মন্দিৰ তো বন্ধুসকল নেক্সট কোৱেশ্চন মই ডিসকাস কৰাৰ আগতে আপোনালোক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ ডিএমই বা ডিএছএছ এক্সামৰ বাবে যদি সম্পূৰ্ণ জিকে অৰ্থাৎ জিকে ভিতৰত আপোনালোকৰ গোটেইবিলাক টপিক সোমাই থাকিব হিষ্ট্ৰি জিঅগ্ৰাফি সায়েন্স জেনাৰেল সায়েন্সৰ বেছিকৈ কোৱেশ্চন থাকিব লগতে এনভাইৰনমেন্ট আৰু আপোনালোকৰ স্পৰ্টছ এইবিলাক কোৱেশ্চন থকা লগতে মেথছ কিছুমানো দিয়া হ'ব মেথছৰ সলিউশনৰ হৈতে আপোনালোক পিডিএফত থাকিব তো যদি আপোনালোকৰ এই পিডিএফ সমূহ প্ৰয়োজন হয় কেৱল মাত্ৰ 49 টকা পে কৰি পিনে আমাৰ পৰা এই পিডিএফটো আপোনালোকে লৈ ল'ব পাৰিব আৰু যদি এই পিডিএফটো প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব ঠিক আছে আৰু কৈ দিব যে আমাক ডিএমই ডিএছএছৰ পিডিএফ সমূহ লাগে ঠিক আছে আৰু তেতিয়া আমি আপোনালোকক সেইখিনি পিডিএফ পঠাই দিম আৰু এই পিডিএফ সমূহৰ পৰা আপোনালোকৰ বহুতো সহায় হ'ব বহুতো কোৱেশ্চন আপোনালোকে তাৰ পৰা জানিব পাৰিব ঠিক আছে তো বলক নেক্সট কোৱেশ্চনটো আগবঢ়িম কি কৈছে চাওক which of the following is not a district under the Bodoland Territorial Area District তো Bodoland Territorial Area District ৰ অধীনস্থ জিলা কোনখন নহয় তো চাওক কোনখন নহয় সুধিছে চিৰাং দিছে আমাক বাক্সা দিছে আৰু নলবাৰী কোকৰাঝাৰ তো এখন এই চাৰিখনৰ ভিতৰত কোনখন Bodoland Territorial ৰ আন্ডাৰত নাই তো আমি যদি চাবলৈ যাওঁ বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো যে অপচন সি নলবাৰীখন Bodoland Territorial ৰ আন্ডাৰত নহয় চিৰাং হয় বাক্সাও হয় আৰু কোকৰাঝাৰো আন্ডাৰত পৰিছে নেক্সট টু চাওক হু ওয়াজ দা ফাৰ্স্ট আসামিজ প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় আমি জানিব লাগে তো ইয়াৰ শুদ্ধটো অপচন বি ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ প্ৰথমজন অসমৰ পৰা ৰাষ্ট্ৰপতি হোৱা ব্যক্তি আছিল ফখৰুদ্দিন আলী আহমেদ নেক্সট কোৱেশ্চনটো হৈছে who was the first lady from Assam to become a doctor চিকিৎসক হোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি ৰজনী প্ৰভা শইকীয়া আমি এটো আগৰ ভিডিওটো আলোচনা কৰিছো যাৰ যাৰ মন আছে থাকিব লাগে তো ৰজনী প্ৰভা শইকীয়া হৈছে প্ৰথম চিকিৎসক হোৱা অসমীয়া মহিলা নেক্সট কোৱেশ্চনটো হৈছে who built উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰাইছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো যে অপচন এ শিৱ সিংহ এই উগ্ৰতাৰা দেৱালয়টো গুৱাহাটীত অৱস্থিত আৰু এইটো স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰাইছিল এই উগ্ৰতাৰা দেৱালয় গুৱাহাটীত অৱস্থিত আৰু এইটো স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চনটো আগবঢ়িম কি দিছে চাওক which of the following mountain range is not located in the northeast তলৰ কোনটো পৰ্বত শ্ৰেণী উত্তৰ পূবত অৱস্থিত নহয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন ডি সতপুৰা এই পৰ্বতটো মধ্য ভাৰতত অৱস্থিত এটো উত্তৰ পূবত অৱস্থিত নহয় বাকি লুসাই নগা আৰু বৰাইল এই তিনিওখনে উত্তৰ পূবত অৱস্থিত পৰ্বত শ্ৰেণী হয় নেক্সট চাওক বৰদলৈ ট্ৰফি টুৰ্নামেন্ট started in which year বৰদলৈ ট্ৰফি টুৰ্নামেন্টটো কোন বছৰত আৰম্ভ হৈছিল শুদ্ধটো অপচন এ 1952 1952 চনত গুৱাহাটী টাউন ক্লাবে এই প্ৰতিযোগিতা খেলটো প্ৰতিষ্ঠা কৰিছিল আৰু তেতিয়াৰ পৰাই এই বৰদলৈ ট্ৰফি টুৰ্নামেন্টৰ আৰম্ভণি হৈছিল নেক্সট চাওক দ্য টু নিউ নেশনেল পাৰ্ক অফ আসাম ইজ অসমত নতুন দুখন ৰাষ্ট্ৰীয় উদ্যান কোন দুখন তো চাওক আমি সকলোৱে গম পাইছো যে অসমত নতুনকে দুখন ৰাষ্ট্ৰীয় উদ্যান হৈছে তো সেই নতুনকে হোৱা ৰাষ্ট্ৰীয় উদ্যান দুখন কোনখন তো ভালৰ অপচন কেইটা পঢ়ক সকলোৱে যাকে জানে অপচন বি টো হ'ব শুদ্ধ উত্তৰ দিহিং পাটকা আৰু ৰায়মনা
দিহিং পাটকাই আৰু ৰায়মনা হৈছে অসমৰ নতুন দুখন ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ আগতে আৰু পাঁচখন আছিল সেইকেইখন আপোনালোকে জানে চাগে সকলে তো বলক নেক্সট কোৱেশ্চন লা আগবাঢ়ো কি দিছে হু ইজ দ্য ফাউণ্ডাৰ অফ নটৰাজ থিয়েটাৰৰ প্ৰতিষ্ঠাতা কোন আছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি অচ্যুত লহকৰ 1963 চনত 1963 অসমৰ পাঠশালাত তেওঁ নটৰাজ থিয়েটাৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট চাওক which of the following is not producing oil তলৰ কোনবিধ উদ্ভিদৰ পৰা তেল উৎপাদন কৰিব নোৱাৰি তো চাওক নোৱাৰি বুলি সুধিছে বেঙেনা দি আছে সৰিয়হ সয়াবিন আৰু নাৰিকল তো আমি সকলোৱে যদি চাওঁ সৰিয়হৰ পৰাও তেল উৎপাদন হয় সয়াবিনৰ পৰাও হয় নাৰিকলৰ পৰা হয় কিন্তু বেঙেনাৰ পৰা ক'ৰ পৰা তেল উৎপাদন হ'ব তো অপচন এটো হ'ব শুদ্ধ উত্তৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ নেক্সট চাওক which continent is known as white continent কোনখন মহাদেশক শ্বেত মহাদেশ বুলি জনা যায় এটা আমি জানিব লাগে কোনখন মহাদেশক সেই গুটে মহাদেশখনক শ্বেত মহাদেশ বুলি কোৱাৰ কাৰণটো কি হেতু জানিব লাগিব তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ এন্টাৰ্কটিকা কাৰণ এন্টাৰ্কটিকা মহাদেশখন গুটেখন বৰফেৰে ঢাকা আছে সেই কাৰণে হেখনক হোৱাইট কন্টিনেন্ট বা শ্বেত মহাদেশ বুলি কোৱা হয় নেক্সট টু চাওক হাউ মিনাৰেল ৰিসোৰ্স আৰ ফৰ্ম আন্ডাৰ দা সয়েল মাটিৰ তলত কেনেকৈ খনিজ সম্পদ গঠন হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি নেচাৰেল প্ৰসেছ তো প্ৰাকৃতিক কিছুমান পদ্ধতিৰ জৰিয়তে মাটিৰ তলত খনিজ সম্পদ গঠন হয় নেক্সট কোৱেশ্চন উইথ হুইচ স্পৰ্ট ইজ বৰদলৈ ট্ৰফি টুৰ্নামেণ্ট বৰদলৈ ট্ৰফি এছ'চিয়েটেড বৰদলৈ ট্ৰফিটো কোন খেলৰ সৈতে জড়িত অলপ আগতে যে আমি পাইছিলো বৰদলৈ ট্ৰফিটো কোনটো খেলৰ সৈতে জড়িত আমাক সুধিছে তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি ফুটবল বৰদলৈ ট্ৰফিটো ফুটবল খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চন চাওক It is often heard the fall of acid rain in some places. What is the reason for such acid rains? কেতিয়াবা মাঝে মাঝে কিছু ঠাইত এসিড বৰষুণ হোৱা বুলি শুনা যায় তো এনে এসিড বৰষুণৰ হোৱাৰ কাৰণটো কি বেসিক্যালি কিহৰ কাৰণে এসিড বৰষুণ হয় তো আমাক সুধিছে তো আমি যদি চাওঁ অপচন কেইটা ভালদৰে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ফৰ সালফাৰ ডাই অক্সাইড এণ্ড নাইট্ৰজেন অক্সাইড সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ বাবেই এসিড বৰষুণৰ সৃষ্টি হয় নেক্সট কোৱেশ্চন which of the following disease is waterborne disease পানীৰ জৰিয়তে সংক্ৰমিত হ'ব পৰা এবিধ ৰোগ কোনবিধ তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ কলেৰা অপচন কেইটাৰ ভিতৰত কলেৰা ৰোগবিধ পানীৰ পৰা সংক্ৰমিত হ'ব পৰা এবিধ ৰোগ হয় নেক্সট কোৱেশ্চনটো চাওঁ who led the movement নৰ্মদা বাচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি মেধা পাটেকাৰে নৰ্মদা বাচাও আন্দোলনৰ নেতৃত্ব দিছিল নেক্সট কোৱেশ্চনটো হৈছে which is the main cause of extinct of species from rainforest area অৰ্থাৎ বৰ্ষাৰণ্যবোৰত থকা কিছুমান প্ৰজাতিৰ বিলুপ্তিৰ প্ৰধান কাৰণ কি তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ডিফৰেষ্টেশ্যন অৰ্থাৎ নিৰ্বনানীকৰণ ডিফৰেষ্টেশ্যনৰ কাৰণে কি হৈছে গোটেই গছ-গছনিবিলাক যধে-মধে কাটি পেলোৱা হৈছে যাৰ ফলত কি হৈছে কিছুমান প্ৰজাতি বিলুপ্তি হ'বলৈ ধৰি আছে নেক্সট কোৱেশ্চনটো হৈছে which type of agriculture practices is adopted in the hilly area for minimization of landslide পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি ল'ব লাগে তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ঝুম পাহাৰীয়া অঞ্চলৰ ভূমিস্খলন কমাবলৈ ঝুম খেতি বা ঝুম কৃষি পদ্ধতি ব্যৱহাৰ কৰিব লাগে তো এই কৃষি পদ্ধতিটো বেসিক্যালি কি হয় পাহাৰীয়া অঞ্চলবিলাক খাপ কাটি সৰুকে খাপ কটা হয় আৰু তাতে খেতিবিলাক কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে why flood occur frequently in Assam অসমত কিয় সঘনে বানপানী হয় অসমত বানপানী হোৱাৰ সমস্যাটোৰ কথা সকলোৱে জানো আমি তো কিয় বেসিক্যালি বানপানী হয় অসমত তো আমি যদি চাবলৈ যাওঁ অপচন ডি টো হ'ব শুদ্ধ উত্তৰ অল অফ দা এবভ ওপৰৰ আটাইকেইটা কাৰণ বৰষুণ বেছি হয় কাৰণে নিৰ্বনানীকৰণ আৰু ভূমিস্খলনৰ কাৰণে আৰু মাথাউৰি বন্ধাৰ ফলত নদীৰ পানী মুক্তভাৱে ওলাই যাব নোৱাৰাৰ বাবে তো যেতিয়া এই গুটেগিটা কাৰণ হয় বা কিছুমান কেতিয়াবা এটা কাৰণত হ'ব পাৰে তো এইবিলাক কাৰণতে কি হয় অসমত সঘনাই বানপানী হয় নেক্সট কোৱেশ্চনটো হৈছে দা নিউলি ফৰ্ম ইউনিয়ন টেৰিটৰিজ আৰ নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল দুখন কোনখন তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি জম্মু কাশ্মীৰ এণ্ড লাডাখ তো জম্মু কাশ্মীৰ আৰু লাডাখ এই দুখন নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটোলৈ আগবাঢ়িম হু ডিচাইডছ হুৱেৰ এ বিল ইজ মানি বিল অৰ নট বিধেয়ক এখন
বিধেয়ক হয় নে নহয় হেতু কোনে সিদ্ধান্ত লয় ৰাষ্ট্ৰপতিয়ে লয় নে ৰাজ্যসভাৰ অধ্যক্ষ হয় নে লোকসভাৰ অধ্যক্ষ হয় নে সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে লয় তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো যে অপচন সি স্পিকাৰ অফ লোকসভা তো এই বিধেয়ক এখন বিত্ত বিধেয়ক হয় নে নহয় হেতু লোকসভাৰ অধ্যক্ষই সিদ্ধান্ত ল'ব তো বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে যদি ইনফৰমেটিভ হয় যদি ভিডিওটো ভাল লাগিছে তেতিয়া এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে এই ভিডিওটো বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰি দিব কাৰণ আপোনালোকৰ পৰীক্ষাৰ বাবে এতিয়া একদম কম সময় আছে ধন্যবাদ